মই পৃথক কথা এটা সুধিব বিচাৰিছো বিপিএফৰ কোনোবা এখিনিত পতন হৈছে কোনোবা এখিনিত উত্থান হৈছে ভাল সময় বেয়া সময় ইউপিপিএলে যেতিয়া শাসন কৰি আছিল তেতিয়া বিপিএফৰ কাৰণে অকমান চ্যালেঞ্জ আছিল সেইখিনি সময়ত বিপিএফে আকৌ সেই পুনৰুজ্জীৱিত হবৰ কাৰণে যথেষ্টখিনি কাম কৰিবলগীয়া হৈছিল এই বিপিএফৰ উত্থান পতন এই দুইখিনি সময়তেই আপুনি কিন্তু খুব কাখৰ পৰা আপুনি সংগ্ৰামা মহিলাৰ হৈতে আপুনি আছে আমি দেখিছো বেয়া সময়খিনিত বহু জ্যেষ্ঠ নেতায়ো কিন্তু তেওঁ সংগ এৰি গুছি গৈছে গতিকে তেখেত সন্দৰ্ভত আপোনাৰ মতামত আমি যেহেতু ৰাজনীতি সন্মানীয় সংগ্ৰামা মহিলা ডাঙৰীয়াৰ লগতে আৰম্ভ কৰিছো আৰু তেখেতক আমি আজিৰ দিনত সকলো কথাখিনি আমি বুজি পাওঁ তেখেতে খুব সাহসী এজন নেতা আৰু তেখেতৰ মন যথেষ্ট চাপ আৰু তেখেতে আমাক যি ধৰণে সাহস কৰিছে তেখেতে যি ধৰণে পৰিশ্ৰম কৰিছে এই হিচাপে আমি তেখেতৰ লগত সদায় আছো আমি এইবাৰ একেলগে থাকিলো একেলগে কাম কৰিলো তেখেতৰ আত্মবিশ্বাস কিন্তু বহুত মানে ষ্ট্ৰং আছিল তেখেতৰ আত্মবিশ্বাস ইমানেই আছিল যে আমাৰ চৰকাৰ ঘূৰি আহিব তাৰ কাৰণে আমি একেলগে এইবাৰ চৰকাৰ আমাৰ লগত নাছিল যদিও আমি পুৰা একেলগে কাম কৰিছো আৰু চাব আপুনি মানে যোৱা লাষ্ট 5টা বছৰত বিপিএফৰ কোনো কৰ্মকৰ্তা এটা এজন দুজন যাব পাৰে কিন্তু আমাৰ গ্ৰাসৰুট লেভেলৰ তেনেকা কৰ্মকৰ্তা বিপিএফ দলক মানে সরকার না থাকিলে অন্য দলবিলাকৰ ক্ষেত্ৰত যি ধৰণে হয় দলবাগৰাৰ যেটো এটা প্ৰৱণতা থাকে কিন্তু বিপিএফৰ এইটো তেনেকা হোৱা নাই যাৰ ফলত আমি তেখেতৰ লগত তেখেতৰ যি সাহস তেখেতৰ যি ধৰণে আত্মবিশ্বাস আমি একেলগে আগবাঢ়িলো যাৰ ফলত পুনৰ আমি এবাৰ ঘূৰি আহিবৰ কাৰণে সক্ষম হলো